Hello friends, welcome back to my channel LearnMath. আজি আমি এটো ভিডিওত ডিসকাস কৰিম আমান্দা পয়েমটো। আমান্দা পয়েমৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 2 মাৰ্কছৰ এটা কোৱেশ্চনছ থাকিব। 1 মাৰ্কৰ এটা কোৱেশ্চন শৰ্ট কোৱেশ্চন থাকিব আৰু 1 মাৰ্কৰ এটা এমসিকিউ 1 মাৰ্ক এমসিকিউ থাকিব। টোটাল 2 মাৰ্ক থাকিব আমান্দা চেপ্টাৰটোৰ পৰা। সো আমান্দা পয়েমটোৰ পৰা তোমালোকে কোনখিনি পঢ়িবা। সো আমান্দাৰ পৰা তোমালোকৰ যেটো অথৰ আছে বা ৰাইটাৰ আছে, ৰাইটাৰজনৰ নাম তোমালোকে জানি থবা। ৰবিন ক্লেন এই ৰাইটাৰজনৰ নাম তোমালোকে জানি থবা। ইয়াৰ পিছত তোমালোকে ইয়াৰ যিবিলাক টেক্সটুৱেল কোৱেশ্চন আছে, ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো চাবা। হাউ ওল্ড ডু ইউ থিংক আমান্দা ইজ? হাউ ডু ইউ নো দিস? 2 নম্বৰটো চাবা। হোৱাট ডু ইউ থিংক ইজ স্পিকিং টু হার? তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা। হোৱাট কুড আমান্দা ডু ইফ শি ওৱেৰ এ মাৰমিড? তাৰপিছত 6 নম্বৰটো চাবা। ইজ আমান্দা এন অৰফেন? হোৱাই ডাজ শি সে সো? সো এইকেইটা কোৱেশ্চন তোমালোকৰ চালে হৈ যাব। এইখিনি চাবা। তাৰপিছত তোমালোকে কোৱেশ্চন বেংকত থাকা এমসিকিউ আৰু তাতে কোৱেশ্চন আছে বহুত, তোমালোকৰ হেই কোৱেশ্চন বেংকৰ পৰা তোমালোকে চাবা। সো তাৰ পৰা চালে আৰু এইখিনি পঢ়িলে হৈ যাব। সো এইখিনি পঢ়িলে তোমালোকৰ এটো পয়েমটোৰ পৰা তোমালোকৰ হৈ যাব। আৰু ইয়াৰ যেটো ৰাইটাৰৰ নাম আছে ৰবিন ক্লেন, এই ৰাইটাৰজনৰ নাম তোমালোকে মনত ৰাখিবা। সো এইখিনি পঢ়িলে হৈ যাব। সো চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা। পিছত লগ পাম আমি পুনৰ এটা নতুন ভিডিওত।